সন্মানীয় মুখ্য সেৱিকা আৰু অংগনবাদী বাইদেউসকল, আপোনালোকে নিশ্চয় বৰ্তমান TSR দিয়াৰ সময়ত ভালেখিনি অসুবিধাৰ সন্মুখীন হৈছে নহয়নে? হয়তো আপোনালোকে দমোজাত পৰিছে, কেনেকৈনো মানে ফটো আপলোড দিম, কেনেকৈ আকৌ EKYC কৰিম, মানে সেইবিলাক লৈ হয়তো বহুত সমস্যা অনুভৱ কৰিছে আৰু মোক বহুতে ফোনো কৰিছে। আহকচোন চাই লওঁ কেনেকৈনো আমি এতিয়া TSR আপলোড দিব লাগিব। মই প্ৰথমে মোৰ মোবাইলত পোষণ ট্ৰেকাৰ এপছটো অ'পেন কৰি ল'ম। অ'পেন কৰি লোৱাৰ পিছত মই ডেইলি ট্ৰেকিঙত ক্লিক কৰি দিম। ডেইলি ট্ৰেকিঙত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এতিয়া জানে যে আমি যেতিয়া AWC অ'পেন কৰিম, অ'পেন কৰাৰ সময়ত কিন্তু আমাৰ AWCৰ পৰাহে আমি পোষণ ট্ৰেকাৰটো অ'পেন কৰিব পাৰিম বা AWCৰ পৰা 1.8 কিলোমিটাৰৰ ভিতৰত থাকিব লাগিব। তেনেকৈ আমি পোষণ ট্ৰেকাৰ অ'পেন কৰিম। আৰু যদি তেনেকৈ অ'পেন নকৰোঁ তেনেহ'লে আমাৰ মেছেজ আহিব, আমাৰ কাৰণ দেখুৱাব লাগিব যে আমি কি কাৰণে হয়তো দূৰৰ পৰা পোষণ ট্ৰেকাৰ অ'পেন কৰি আছোঁ। এতিয়া মই অ'পেন কৰাৰ পিছতহে বাকী কামখিনি কৰিব পাৰিম। এতিয়া মই ডাইৰেক্ট এই TSR আৰু HCMৰ যিটো অপশ্যন আছে সেইটো নিশ্চয় আপোনালোকে দেখাই পাইছে। এতিয়া মই এগৰাকী প্ৰেগনেণ্ট ওমেনক TSR দি দেখুৱাই দিম। আপোনালোকে TSR দিয়াৰ সময়ত এটা কথা মনত ৰাখিব যে TSR যিগৰাকী বেনিফিচিয়াৰীক মই দিম তাৰ মোবাইল ভেৰিফিকেশ্যন থাকিব লাগিব, আধাৰ ভেৰিফিকেশ্যন থাকিব লাগিব। এতিয়া মোবাইল ভেৰিফিকেশ্যন যদি নাই তেনেহ'লে মই আপোনালোকক দেখুৱাই দিছোঁ মোবাইল ভেৰিফিকেশ্যন নথকা বেনিফিচিয়াৰী কেনেকৈ দেখুৱায়। মই এই জহুৰা খাতুন নামৰ কাষত থকা TSR ক্লিক কৰি দিলোঁ। ইয়াতে চাওক মোবাইল নাম্বাৰ ইজ নট ভেৰিফাইড। মোবাইল নাম্বাৰ যদি ভেৰিফাই নাথাকে তেনেহ'লে কিন্তু এইটো অসুবিধা হ'ব। এতিয়া মই যদি স্কিপ মাৰি দিওঁ, স্কিপ মাৰি দিয়াৰ পিছত ইয়াতে আকৌ চাওক লিখা আহিছে বেনিফিচিয়াৰী ফটো ইজ নট কেপচাৰ্ড এট EKYC ইজ পেণ্ডিং। মানে 1 নম্বৰ আমাৰ মোবাইল নাম্বাৰ ভেৰিফিকেশ্যন থাকিব লাগিব, তাৰপিছত ফটো কেপচাৰ হ'ব লাগিব আৰু EKYC কৰিব লাগিব। তাৰপিছতহে আমি বেনিফিচিয়াৰীগৰাকীক TSR দিব পাৰিম। এতিয়া হয়তো আপোনালোকৰ বহুতে স্কিপ কৰি TSR দিব, কিন্তু এই স্কিপ কৰি TSR দিয়াৰ পিছত আমাৰ ডাছবোৰ্ডত সেইখিনি আহিয়ে যায় যে আমাৰ স্কিপ কৰি TSR দিয়া হৈছে, হয়তো ফটো আপলোড কৰা হোৱা নাই, তাৰপিছত EKYC কৰা হোৱা নাই। এইবিলাক যদি হৈ থাকে তেনেহ'লে কিন্তু আমাক জবাবদিহি হ'ব লাগিব যে আমি একচুৱেলি কি কাৰণত আমি ফটো কেপচাৰ কৰা নাই বা EKYC কৰা নাই। আমাৰ এইখিনি মেণ্ডাটৰী কৰিবই লাগিব, EKYC আৰু আমাৰ ফটো কেপচাৰ, মোবাইল নাম্বাৰ ভেৰিফিকেশ্যন থাকিবই লাগিব। এতিয়া আপোনালোকৰ হয়তো এইখিনি ক্ষেত্ৰত মই আৰু এটা কথা জনাই থওঁ, আমাৰ যেনেকুৱা প্ৰেগনেণ্ট আৰু লেক্টেটিং মাদাৰ্ছ আমি আধাৰ ভেৰিফাই নকৰাকৈ আমি আপলোড দিবই নোৱাৰোঁ, ৰেজিষ্টাৰ কৰিবই নোৱাৰোঁ নামটো পোষণ ট্ৰেকাৰত। গতিকে সিহঁতৰ কি কৰিব লাগিব, সিহঁতৰ আমি ডাইৰেক্ট ফটো কেপচাৰ কৰিম, তাৰপিছত EKYC কৰিম আৰু TSR দি দিম। কিন্তু আমাৰ 6 months to 3 years যিবিলাক শিশু আছে সিহঁতৰ হয়তো নিজা আধাৰ নাই, সিহঁতৰ মা দেউতাৰ আধাৰেদি আমি আধাৰ ভেৰিফিকেশ্যন কৰিছোঁ। সেইখিনি সময়ত কি কৰিব লাগিব, সেই বেনিফিচিয়াৰীগৰাকীৰ যি গাৰ্জিয়ান, হয়তো মা হ'ব পাৰে, দেউতা হ'ব পাৰে বা বেলেগ গাৰ্জিয়ান হ'ব পাৰে, সিহঁতৰ আধাৰেদি আমি সিহঁতৰ নামটো পোষণ ট্ৰেকাৰত ৰেজিষ্টাৰ কৰিছোঁ। আৰু সেই সময়ত আমি কি কৰিব লাগিব যে সেইগৰাকী গাৰ্জিয়ানৰ ফটো কেপচাৰ কৰিব লাগিব আৰু সেই ফটো কেপচাৰ কৰা গাৰ্জিয়ানগৰাকীৰ আধাৰ নম্বৰ EKYC কৰিব লাগিব। আধাৰ নম্বৰ দি OTP আহিলে OTP দিব লাগিব। আৰু যদি বেনিফিচিয়াৰীগৰাকীৰ নিজা আধাৰ আছে, আমাৰ 6 months to 3 years শিশুৰ যদি নিজা আধাৰ আছে, সেইখিনি সময়ত কিন্তু আমি তাৰ ফটো কেপচাৰ কৰিব নালাগে, জাষ্ট EKYC কৰি আমি TSR দিব পাৰিম। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ যে আমি এই বেনিফিচিয়াৰীগৰাকীৰ ফটো কেপচাৰ কেনেকৈ কৰিম আৰু EKYC কেনেকৈ কৰিম, সেইখিনি বস্তু মই আপোনালোকক এতিয়া দেখুৱাই দিম। মই প্ৰেগনেণ্ট ওমেনৰ এই চলিমা খাতুন নামৰ যিগৰাকী বেনিফিচিয়াৰী আছে, সেইগৰাকী বেনিফিচিয়াৰীক মই এতিয়া আপোনালোকক TSR দি দেখুৱাম। এই কাষতে থকা মই TSRত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক লিখা আহিছে বেনিফিচিয়াৰী ফটো ইজ নট কেপচাৰ্ড এণ্ড EKYC পেণ্ডিং, তাৰমানে মোবাইল ভেৰিফিকেশ্যন কৰা আছে। এতিয়া মই কি কৰিব লাগিব, এই প্ৰচিড বুটামত ক্লিক কৰি দিব লাগিব। প্ৰচিড বুটামত ক্লিক কৰি দিয়াৰ পিছত আমাৰ ফটো কেপচাৰ
কৰিব লাগিব আৰু ইকুআইচি কৰিব লাগিব। আৰু ফটো কেপচাৰ আৰু ইকুআইচি কৰোঁতে আমাৰ কি কি বস্তুৰ প্ৰয়োজন হ'ব? আমাৰ যিগৰাকী বেনিফিচিয়াৰীৰ আমি TSR দিম, সেই বেনিফিচিয়াৰীগৰাকীক লাগিব তাৰ ফটো কেপচাৰ কৰিম। আৰু সেই বেনিফিচিয়াৰীগৰাকীৰ আধাৰ লাগিব, আৰু আধাৰ নম্বৰত যিটো মোবাইল নম্বৰ দিয়া আছিলে সেই মোবাইল নম্বৰটো লাগিব, কাৰণ সেইটো মোবাইল নম্বৰত OTP আহিব। OTP আমাক ইয়াতে ছাবমিট দিব লাগিব। এতিয়া মই এই প্ৰচিড বুটামত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাওক একচেপ্ট এণ্ড প্ৰচিড যিটো আছে সেই তাতে মই ক্লিক কৰি দিম। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক ফটো দেখুওৱা হৈছে যে ফটোত এনেকৈ ছাঁ পৰি থাকিলে নহ'ব বা ফটোখনত আপচা আপচা হৈ থাকিলে নহ'ব। এই মাজতে যে ফটোখন আছে যে একেবাৰে ধুনীয়াকৈ আছে সেনেকুৱা হ'ব লাগিব। এইখিনি আমাক নিয়ম কৈ দিছে। আৰু এই যে ভিডিঅ'ৰ চেম্বলটো যে আছে, ভিডিঅ'ৰ চেম্বলত যদি আমি ক্লিক কৰি দিওঁ তেতিয়াহ'লে আমাক নিয়মখিনি কৈ দিব, সেইখিনি আমি শুনিব পাৰিম। এতিয়া মই প্ৰচিড বুটামত যেতিয়া ক্লিক কৰি দিম, ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু মোৰ কেমেৰা অন হৈ যাব। হোৱাইল ইউজিং দ্য এপ এইটো ইয়াতে মই ক্লিক কৰি দিলোঁ। তাৰপিছত এতিয়া মোৰ কেমেৰা অন হৈ গ'ল। এতিয়া মই যিগৰাকী বেনিফিচিয়াৰীক TSR দিম সেই বেনিফিচিয়াৰীগৰাকীৰ ফটো কেপচাৰ কৰিম। বেনিফিচিয়াৰীগৰাকী এনেকৈ 2-3 বাৰ চকু মুদা আৰু খোলা এনেকুৱা কৰিব লাগিব, ব্লিংক কৰিব লাগিব। তেতিয়া এনেকুৱা হ'ব আৰু অলপ সময় পিছতে ফটোখন কিন্তু ইয়াতে আহি যাব। এতিয়া ফটোখন যেতিয়া আহিল তেতিয়া আমি এই কেপচাৰ এগেইন কৰি আকৌ ফটো ল'ব পাৰিম যদি ভুল হৈছে বুলি ভাবোঁ। আৰু যদি ঠিকে আছে তেনেহ'লে এই কাষতে থকা ছেভ বুটামত ক্লিক কৰি দিলে ফটোখন ছেভ হ'ব। তাৰপিছত আমি ইকুআইচি কৰিব পাৰিম। ইকুআইচিৰ অপশ্যনটো আহি যাব। সেইখিনিও মই আপোনালোকক দেখুৱাই আছোঁ। কৰ্মীসকল, আপোনালোকে যেতিয়া ছেভ বুটামত ক্লিক কৰিব তেতিয়া আপোনালোকৰ মোবাইলত এনেকুৱা এটা মেছেজ আহিব, প্ৰচিড উইথ ইকুআইচি। এই মেছেজটো আহিব। তেতিয়া আপোনালোকে এই প্ৰচিড উইথ ইকুআইচিত ক্লিক কৰি দিব লাগিব। প্ৰচিড উইথ ইকুআইচিত যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ মোবাইলত এই এনেধৰণৰ এটা পপআপ মেছেজ আহিব। ইয়াতে লিখা আছে যে আপোনালোকৰ এই যিগৰাকী বেনিফিচিয়াৰীৰ আপুনি ফটো লৈছে, ফটো কেপচাৰ কৰিলে, সেই বেনিফিচিয়াৰীগৰাকীৰ আধাৰ নম্বৰ লাগিব, আৰু আধাৰ নম্বৰত যিটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো লাগিব। ইয়াতে চাওক লিখা আছে ইউজ দ্য ছেইম আধাৰ নম্বৰ এজ অন বেনিফিচিয়াৰীজ প্ৰফাইল টু কমপ্লিট দ্য ইকুআইচি প্ৰচেছ। আমি যেতিয়া বেনিফিচিয়াৰীগৰাকীক মোবাইলত পোষণ ট্ৰেকাৰত ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ, যিটো আধাৰ নম্বৰ দি ভেৰিফিকেশ্যন কৰিছিলোঁ, সেই আধাৰ নম্বৰটো লাগিব। ওৱান্স দি ইকুআইচি ডিটেইলছ আৰ ছেভড ইউ কেন নট মডিফাই দেম লেটাৰ। এবাৰ যদি ইকুআইচি কৰা হয় তেতিয়া কিন্তু পিছত আৰু সেইটো চেঞ্জ কৰা নাযাব। গতিকে আপোনালোকে এইটো কনফাৰ্ম হ'ব লাগিব যে যিটো আধাৰ নম্বৰ দি আমি বেনিফিচিয়াৰীগৰাকীক ইতিমধ্যে পোষণ ট্ৰেকাৰত ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ সেই আধাৰ নম্বৰটো লাগিব। আৰু সেই আধাৰ নম্বৰতে আমাৰ যিটো মোবাইল নম্বৰ দি আছে সেই মোবাইল নম্বৰত OTP আহিব। সেইখিনি আমি জানি লৈ তাৰপিছত এই কনফাৰ্ম এণ্ড প্ৰচিডত ক্লিক কৰিব লাগিব। তাৰমানে আমি এইখিনিত ক্লিক কৰি দিয়াৰ পিছত আমাৰ OTP আহিব সেই মোবাইল নম্বৰত। OTPটো বহালেহে আমি ইকুআইচি কৰিব পাৰিম। এতিয়া মই কনফাৰ্ম এণ্ড প্ৰচিড বুটামত যেতিয়া ক্লিক কৰি দিম তেতিয়া এনেকুৱা এখন পেজ খুলি আহিব। পেজ খুলি অহাৰ পিছত আপোনালোকে দেখাই পাইছে যে এইখিনি ঠাইত আমি আধাৰ নম্বৰটো বহাই দিব লাগিব। বহাই দিয়াৰ পিছত এই যে এইটো কেপচা বুলি কয়, এই কেপচাটো দেখি দেখি ছেইম এইখিনি ঠাইত লিখি দিব লাগিব। তাৰপিছত নেক্সট বুটামত ক্লিক কৰি দিব লাগিব। নেক্সট বুটামত যেতিয়া আমি ক্লিক কৰি দিম তেতিয়া সেই আধাৰত যিটো মোবাইল নম্বৰ আছিলে সেই মোবাইল নম্বৰত OTP আহিব, আৰু সেই OTP আমি কালেকশ্যন কৰি লৈ এইখিনি ঠাইত লিখি দিব লাগিব। OTP লিখি দিয়াৰ পিছত আমি এই কনফাৰ্ম ইয়াতে ক্লিক কৰি দিব লাগিব। কণ্টিনিউ লিখা আছে, ইয়াতে ক্লিক কৰি দিব লাগিব। তাৰপিছত আমাৰ এনেকুৱা এখন পেজ খুলি আহিব। পেজ খুলি অহাৰ পিছত ইয়াতে চাওক লিখা আহিছে ইকুআইচি ৰিকুৱেষ্ট ছাকচেছফুলি ছাবমিটেড। OTP দিয়াৰ পিছত আমাৰ মানে ছাকচেছ হৈ গ'ল। এইটো হোৱাৰ পিছত তাৰপিছত ইয়াতে চাওক লিখা আহিছে ইকুআইচি ৰিকুৱেষ্ট ছাকচেছফুলি ছাবমিটেড, দি ষ্টেটাছ উইল বি আপডেটেড অন বেনিফিচিয়াৰিজ প্ৰফাইল উইদিন 24 আৱাৰ্ছ। 24 ঘণ্টাৰ ভিতৰত কিন্তু এইটো আমাৰ ষ্টেটাছটো আপডেট হ'ব বেনিফিচিয়াৰিজ প্ৰফাইলত। বেনিফিচিয়াৰীৰ যিটো প্ৰফাইল আছে আমাৰ পোষণ ট্ৰেকাৰত তাতে এইটো আপডেট হৈ যাব 24 ঘণ্টাৰ ভিতৰত। তাৰপিছত আমি যেতিয়া প্ৰচিড বুটামত ক্লিক কৰি দিম তাৰপিছতহে আমি TSR দিব পাৰিম। এতিয়া মই আপোনালোকক দেখুৱাইছোঁ।
তাৰপিছত চাওক এনেকুৱা এখন পেজ খুলি আহিব। ইয়াতে চাওক TSR ডেইজ, এতিয়া কেইদিনৰ TSR দিম, 7 দিনৰ দিম নে 15 দিনৰ দিম নে 25 দিনৰ দিম, সেই তাতে আমি ক্লিক কৰি দিম। তাৰপাছত নাম্বাৰ অফ পেকেটছ এনি টাইম 2 পেকেটছে দিয়া যায়, কেতিয়াবা কম থাকিলে 1 পেকেটছ দিয়া যায়। গতিকে আমি পেকেটছৰ ঠাইত আমি হয়তো 1 ক্লিক কৰি দিলোঁ বা 2 ক্লিক কৰি দিলোঁ, আৰু ডেইজ 15 ডেইজ হয় নে 25 ডেইজ হয় সেইটো সেই হিচাপে আমি ক্লিক কৰিম। কিন্তু এই যে ডেইজ আমি কেতিয়া 7 ডেইজ দিম কেতিয়া 15 ডেইজ দিম সেইটো কিন্তু আমি আগতে জানি ল'ব লাগিব। আমাৰ সকলো বেনিফিচিয়াৰীকে আমি 25 ডেইজ দিব নোৱাৰোঁ, কেতিয়াবা একচেপ্ট নকৰিব। সেইটো আপোনালোকে হয়তো ভাবে যে 25 ডেইজ কিয় আমাৰ একচেপ্ট হোৱা নাই, সেইটো মই আপোনালোকক দেখুৱাই দিম। তো এতিয়া ধৰি ল'লোঁ মই 25 ডেইজত ক্লিক কৰিলোঁ আৰু প্ৰচিড বুটামত ক্লিক কৰি দিলে মোৰ TSR কমপ্লিট হ'ব। এতিয়া যেতিয়া TSR কমপ্লিট হ'ব তাৰপিছত এনেকুৱা এখন পেজ খুলি আহিব। এই গো বেক কৰিহে মই বেলেগ এগৰাকী বেনিফিচিয়াৰীক TSR দিব পাৰিম। গতিকে TSR কেনেকৈ আমি দিব লাগিব সেইখিনি কথা আপোনালোকে আশা কৰোঁ ভালদৰে বুজি পালে। আৰু মই এইটো প্ৰেক্টিকেলি দেখুৱাব নোৱাৰিলোঁ, কাৰণ এগৰাকী বেনিফিচিয়াৰীক মই ফটো লোৱাৰ পৰা আৰম্ভ কৰি এই OTP লোৱা সেইখিনি কাম হয়তো কৰোঁতে অকণমান অসুবিধা হৈ যায়, বেনিফিচিয়াৰীক পাবলৈও নাই বা সিহঁতৰ মোবাইল নাম্বাৰটো লগত নাথাকে। গতিকে মই আপোনালোকক কিছুমান পিকচাৰৰ সৈতে আপোনালোকক এইখিনি মই বুজোৱাৰ চেষ্টা কৰিলোঁ। এতিয়া মই আপোনালোকক প্ৰেক্টিকেলি দেখুৱাম যে আমি কেতিয়া 7 ডেইজ TSR দিম, কেতিয়া 25 ডেইজ দিম, আৰু কেতিয়া আমাৰ 25 ডেইজ দিলে কিয় এলাউ নহয় সেইখিনি মই এতিয়া আপোনালোকক দেখুৱাই দিম। আপোনালোকে পোষণ ট্ৰেকাৰৰ এই হোম পেজতে আপোনালোকে এইখিনি ঠাইত দেখা পাব, এইখিনি ঠাইত আপকামিং বেনিফিচিয়াৰী বুলি লিখা আছে। সেই আপকামিং বেনিফিচিয়াৰীত আপোনালোকে ক্লিক কৰি দিলে দেখা পাব যে মই আপোনালোকক দেখুৱাইছোঁ আপকামিং বেনিফিচিয়াৰীত ইয়াতে বেনিফিচিয়াৰীবিলাকৰ কিছুমান নাম থাকিব, যে কোনবিলাক বেনিফিচিয়াৰী কেতিয়া আমাৰ এতিয়া যেনেকুৱা চলিমা খাতুন এইগৰাকী বেনিফিচিয়াৰী আমাৰ প্ৰেগনেণ্ট ওমেন হয়, সেইগৰাকী ইয়াতে চাওক EDD 12 মাৰ্চ, মানে এইটো 12 মাৰ্চত মাইগ্ৰেট হ'ব লেক্টেটিং মাদাৰ্ছলৈ, EDD ইয়াত দি দিছে। এতিয়া সেইগৰাকী বেনিফিচিয়াৰীক আমি 25 ডেইজৰ TSR দিম নে নাই, এনেকৈ এতিয়া আমাৰ এগৰাকী বেনিফিচিয়াৰী এইটোত দেখুৱাইছে। তেনেদৰে আমাৰ 6 months to 3 yearsৰ যিবিলাক বেনিফিচিয়াৰী আছে সেইবিলাকে যদি এনেকুৱা হয় যে আজি জানুৱাৰী মাহৰ 20 তাৰিখ, এতিয়া হয়তো 5 দিনৰ ভিতৰতে সেইগৰাকী বেনিফিচিয়াৰী হয়তো 3 to 6 yearsত গুচি যাব, তেতিয়াতো সি TSR নাপায়। তেতিয়া কিন্তু তাৰ আমি 25 ডেইজৰ TSR দিব নোৱাৰিম, তেতিয়া হয়তো 7 ডেইজত দিব পাৰিম। বা এনেকুৱা হ'ব পাৰে যে আমাৰ 0 to 6 monthsৰ এগৰাকী বেনিফিচিয়াৰী যি মানে হয়তো এই হয়তো 8-10 দিনৰ ভিতৰত আমাৰ 6 months to 3 yearsৰ মডেলত আহিব, তেতিয়া আমি TSR দিব পাৰিম। এইবিলাক মানে আমি ইয়াতে চাই লৈ সেই হিচাপে আমি TSR যেতিয়া দিম সেইমতে আমি দিম। আৰু যেতিয়া হয়তো আপলোড নল'ব 25 ডেইজ যদি নলয়, তেনেহ'লে আপোনালোকে এইটো ধৰি ল'ব যে নিশ্চয় এই বেনিফিচিয়াৰীগৰাকী মাইগ্ৰেট হ'বলৈ গৈ আছে, গতিকে আমাৰ এইটো TSR আপলোড লোৱা নাই। গতিকে বাইদেউসকল, আপোনালোকে আশা কৰোঁ যে TSR দিয়াৰ ক্ষেত্ৰত যিখিনি প্ৰব্লেম ফেচ কৰি আছিলে বা অসুবিধা বুলি ভাবি আছিলে সেইখিনি আপোনালোকৰ অলপ হ'লে মই বুজাব পাৰিছোঁ। আপোনালোকৰ হয়তো মনত এটা প্ৰশ্ন আহিছে যে আমি বেনিফিচিয়াৰীবিলাকৰ ফটো কেপচাৰ প্ৰতিবাৰে কৰিব লাগিব নেকি, বা প্ৰতিবাৰ আমি EKYC কৰিব লাগিব নেকি TSR দিয়াৰ ক্ষেত্ৰত। সেইখিনি আপোনালোকক কৈছোঁ যে আমাৰ TSR প্ৰতিবাৰতে দিয়াৰ সময়ত EKYC বা ফটো কেপচাৰ কৰিব নালাগে। আমি এবাৰহে ফটো কেপচাৰ কৰিম আৰু এবাৰহে EKYC কৰিম, আৰু মোবাইল ভেৰিফিকেশ্যনটো কৰিয়ে ল'ম আগত। এতিয়া আমি যেতিয়া প্ৰতি মাহতে হয়তো আমাৰ বেনিফিচিয়াৰীয়ে নিজে হয়তো নাহিব TSR লোৱাৰ ক্ষেত্ৰত, হয়তো বিভিন্ন অসুবিধা হ'ব পাৰে। সেইখিনি ক্ষেত্ৰত আপোনালোকে হয়তো আমাৰ 3 মাহৰ একেলগে TSR আহে আৰু আমি দিয়াৰ সময়ত হয়তো বস্তুখিনি একেলগে দিওঁ, কিন্তু প্ৰতি মাহতে আমি 25 দিনৰ ভৰাওঁ, এনেকুৱা হয়। সেইখিনি সময়ত আপোনালোকে যেতিয়া 3 মাহৰ একেলগে দিব তেতিয়া ফটো ল'ব ইহঁতৰ সেই বেনিফিচিয়াৰীগৰাকীক, তেনেকৈ যেনেকৈ ফটো কেপচাৰ কৰিলোঁ জাষ্ট এনেকৈ কেপচাৰ কৰিলে হ'ল। সেইটো আৰু খালি জাষ্ট সন্মুখত কেমেৰাটো ধৰিলে
তেতিয়া হৈ যাব আৰু ইকুৱেচি কৰিব নালাগে, তেনেকৈ DSR দিব। আৰু নেক্সট 2 মাহত হয়তো আপোনালোকে এনেকুৱা কৰিব যে স্কিপ কৰি কৰি দিব। কিন্তু আপোনালোকে মনত ৰাখিব, আপোনালোকে স্কিপ যিমান কৰিব সিমান কিন্তু কুৱেশ্যন এৰাইজ হ'ব আৰু সেই কুৱেশ্যনৰ এনচাৰ দিব লাগিব। গতিকে আপোনালোকে চেষ্টা কৰিব যাতে আপোনালোকে স্কিপ কৰি নিদিয়ে, ফটো লোৱাৰ চেষ্টা কৰিব। গতিকে মই ভাবোঁ DSR দিয়াৰ ক্ষেত্ৰত আমাৰ যিখিনি কুৱেশ্যন আছিল সেইখিনি কুৱেশ্যনৰ এনচাৰ দিব পাৰিছোঁ। আৰু এইখিনিতে মোৰ ভিডিঅ' আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।